ধেমাজিৰ নৰুৱাথান চাৰিআলিৰ পৰা হাবুং হৈ মাজুলী সংযোগী পথৰ দুৰৱস্থা। উল্লেখ্য যে পুৱা শইকীয়া আৰু কলকাতা গাঁৱৰ মাজত থকা ভঙা কালভাৰ্টৰ বাবেই দীৰ্ঘদিন জীয়াতু ভুগিছে পথচাৰীৰ লগতে যান বাহনৰ গৰাকীয়ে। বছৰ বছৰ ধৰি বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে, যাৰ ফলত বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে ৰোগীয়া লোকসকলে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে উক্ত কালভাৰ্টটোৰ ওপৰেৰে। মাজুলীৰ পৰা ডিব্ৰুগড়লৈ যোৱা যাত্ৰীবাহী বাহনৰো যাতায়াত বন্ধ হৈ পৰিছে উক্ত কালভাৰ্টটোৰ বাবে। লক্ষণীয় বিষয় যে কিছু বছৰ পূৰ্বে উক্ত পথছোৱা জেচি কনষ্ট্ৰাকশ্যনে নিবিদা লাভ কৰি পথ নিৰ্মাণ কৰিছিল, যদিও পূৰ্বৰে পৰা বহু পুৰণি কালভাৰ্টটো সাঙুৰি কাম কৰি নিবিদাকাৰী জেচি কনষ্ট্ৰাকশ্যনে দায়িত্ব সামৰে আৰু ইয়াৰ ফলত উক্ত স্থানত বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে। চৰকাৰলৈ স্থানীয় ৰাইজৰ আহ্বান, অতি শীঘ্ৰে কালভাৰ্টটো পুনৰ নিৰ্মাণ কৰিবলৈ অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰলৈ দাবী জনাইছে স্থানীয় ৰাইজে। হৈছে মানে বেছিকে আগতে অলপ ভাগি আছিলে, আজি 3 বছৰ মানে হ'ল আৰু অলপকে মানে এই যাওঁতে, কিন্তু যোৱা বছৰ পৰা একেবাৰে এনেকুৱা অৱস্থা হৈছে মানুহ যাবই নোৱাৰে। ইয়াতে মানে বহুতৰ এক্সিডেণ্টৰ সম্ভাৱনা আছে আৰু আমাৰ মেডিকেললৈ ডিব্ৰুগড়লৈ যোৱা গাড়ী এখন যায়, সেইখনো এদিন ইয়াতে সোমাই গৈছে, মই নিজে গৈছিলোঁ। তেনেকুৱা যদি ইমান জনসাধাৰণ অহা গাড়ী যদি এনেকৈ সোমাই পৰি যায়, তেতিয়াহ'লে আমাৰ জনসাধাৰণটো বহুত লোকচান হ'ব, বহুত পৰিয়াল অনাহতে মৃত্যুবৰণ কৰিব লগা হয়। গতিকে এইটো ৰাস্তাটো সম্পূৰ্ণ আমি ভালধৰণে বনাই আমাৰ জনসাধাৰণৰ যাতে সুব্যৱস্থা কৰি দিয়ে, মানুহ মৃত্যু মুখৰ পৰা যাতে উদ্ধাৰ কৰে, তাৰ বাবে আমি চৰকাৰখনক অনুৰোধ জনাইছোঁ। মাজুলী জিলাৰ পৰা আমাৰ ডিব্ৰুগড়লৈ যিটো মানে আমি উপপথ বুলি আমি ধৰিব পাৰোঁ, যিহেতু এই ৰাস্তাটো মানে কি জেচি কনষ্ট্ৰাকশ্যন কৰিছিলে কামটো, তেখেতলোকৰ আমি আগৰ পৰা প্ৰতিবাদ কৰিছিলোঁ কামৰ মানদণ্ড একেবাৰে ন্যূনতম, যিহেতু মানে কি ৰাস্তাৰো মানে যেনেধৰণৰ সমান হ'ব লাগিছিলে তেনেকৈ নাই, একো উখুৰা মুখুৰা আপোনাৰ গ'লে গম পাব। আৰু ইয়াৰ এটা পৰ মানে যিটো হাবুং, ঐতিহাসিক হাবুঙলৈ যোৱা যিটো আমাৰ আহোমৰ দ্বিতীয় ৰাজধানী হাবুঙলৈ যোৱা এটা এইটো মূল পথ, যিহেতু মানে গোটেই গাড়ী আহি থাকে আৰু ইয়াত বহুত এক্সিডেণ্ট হৈছে, মানুহ পৰিছে আৰু মেডিকেলো কৰিছে। মানে কিমান দিনৰ পৰা এনেকুৱা হৈ আছে? আজি 2 বছৰ ওপৰত হ'ল। প্ৰশাসনৰ মানুহ আজিলৈকে ইয়াত কোনো ব্যৱস্থা কৰা নাই, আৰু প্ৰশাসনৰ আমি বাৰে কৈ আছোঁ যে এইটো ব্যৱস্থা সোনকালে ব্যৱস্থা কৰক, আৰু তেওঁলোকে মৃত্যু হ'লে মানে যে তেওঁলোকে দায়িত্ব ল'ব সেইটো কথা, কাৰণ ইয়াত বহুত আঘাত হৈছে, জখম হৈছে। গতিকে মানে এইখিনি ব্যৱস্থাটো যে প্ৰশাসনে সোনকালে ব্যৱস্থা কৰক। আৰু জেচি আৰু এই কালভাৰটো হ'ল মানে কি জেচি কনষ্ট্ৰাকশ্যনৰ আগতে থকা কালভাৰ, তেওঁলোকে কোনো পৰীক্ষা নিৰীক্ষা নকৰি আৰু জেচি কনষ্ট্ৰাকশ্যন আৰু গড়কাপ্তানি বিভাগে মিলি মানদণ্ড হ'ব লাগিছিলে, তেওঁলোকে মানে কি হেৰি নকৰি, তেওঁলোকে উপযুক্ত যিটো হ'ব লাগিছিলে সেইখিনি পৰীক্ষা নিৰীক্ষা নকৰি তেওঁলোকে এতিয়া আমি জিলা প্ৰশাসন অতি শীঘ্ৰে এইটো ব্যৱস্থাটো সুনিশ্চিত কৰোঁ। আৰু ইয়াত যিটো মানে কি আমাৰ যিটো পথটোৰ যিটো আমাৰ এই কালভাৰটো যিটো মানে কি ভাগি আছে, ইয়াত মানে কি আমাৰ সংকেত চিহ্ন দিয়ক, আৰু সংকেত চিহ্ন দিয়াৰ লগে লগে এইটো তৎক্ষণাৎভাৱে এসপ্তাহৰ ভিতৰতে আমাৰ এই কালভাৰটো মানে কি সুনিশ্চিত কৰক, নহ'লে আমাৰ মানে কি মানুহৰ এইটো যায় সম্পূৰ্ণ মানে কি স্কুলীয়া ছাত্ৰ ছাত্ৰী আদি কৰি মানে আমাৰ ধেমাজি ইয়াৰ পৰাতো প্ৰথম ধেমাজিৰ পৰা বহুত অসুবিধা হৈছে। আৰু গাড়ীখন আমাৰ মানে কি যিখন মাজুলীৰ পৰা মানে কি ডিব্ৰুগড় মেডিকেললৈ যায়, সেইখনতে আমাৰ স্কুলৰ ল'ৰা ছোৱালী যায়, আৰু মানে কি আমাৰ যিসকল মানে কি ৰোগী তেখেতলোকো নিয়া হয়। গতিকে যদি আমাৰ সেইটো ব্যৱস্থাটো যদি নাথাকে, আমাৰ মানে কি অৱস্থাটো কি হ'ব, জনসাধাৰণৰ মানে বহুত এটা সমস্যা আছে। গতিকে আমি জিলা প্ৰশাসনক অতি শীঘ্ৰে এই সপ্তাহটোৰ ভিতৰতে যদি আমি আহ্বান জনাইছোঁ যে এই সপ্তাহটোৰ ভিতৰতে তেওঁলোকে নকৰে, আমি গড়কাপ্তানি বিভাগ আমি সমূহ বুঢ়াভকত, কাউৰীমাৰী, কলাকটা, পুৱাশইকীয়া গাঁৱৰ ৰাইজে আমি প্ৰতিবাদী কাৰ্যসূচী তলাবন্ধ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি আগবাঢ়িম। গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24।